বানে ধোৱা নাজিৰাৰ প্ৰান্তে প্ৰান্তে বন্যাৰ্তৰ দুৰ্দশাৰ ছবি। প্ৰলয়ংকৰী বানে সকলো ধুই লৈ গ'ল। সিলিণ্ডাৰ গ'ল, ডেক্সি কেৰাহী গ'ল, বাচন বাতি গ'ল, একো নাই। বস্তু উলিয়াব নোৱাৰিলোঁ। এতিয়া সূতা এই চৰকাৰী কাপোৰ পাইছোঁ, ইমানটো। নাই খুদকণ, নাই আশ্ৰয়স্থল, অনাহাৰে অনিদ্ৰায় ৰাজপথত জীৱন। বস্তু পাতি একোই নাই, বনাব ল'লে বৰ্তন নাই, কাঢ়াই নাই, পানী নাই, কোনোবাই আছে দিয়ে আৰু যায়। কালি অলপ পাইছোঁ। ধান বান হৈ গ'ল একো একোখন ঘৰ। শেষ হৈ গ'ল একেবাৰে। এনেও আমি নগণ্য মানে দুখীয়া, যেনে তেনে খাই আছিলোঁ দিন হাজিৰা কৰি। কিমান ভয়ংকৰ আছিল বান বিভীষিকা, তাৰে জীৱন্ত উদাহৰণ নাজিৰাৰ ৰজাপুলিৰ এইটো বাসগৃহ। কোনোদিনে নহা বান হঠাৎ আহিল আৰু তছনছ কৰি থৈ গ'ল এইটো পৰিয়ালৰ বাসগৃহ। একো নাই, সকলো শেষ। বোকা পলসৰ মাজত ভাগি ছিগি ধান-বান হোৱা ঘৰখনলৈ চাই চকুলো টুকিছে দুৰ্ভগীয়া দম্পতীয়ে, কাৰণ বলিয়া বানে সকলো ধুই লৈ গ'ল। কোনোমতেহে প্ৰাণটো বচাবলৈ সক্ষম হ'ল বৃদ্ধ দম্পতী। আৰু এতিয়া দিশহাৰা হৈ পৰা দুৰ্ভগীয়া দম্পতীয়ে বিচাৰিছে চৰকাৰৰ সহায়। কোনো দিন নুবুৰে আমাৰ ঘৰ। পটককৈ মানে আহি বুলিলে আমি একো বস্তু মই আকৌ আজলি ছোৱালী এজনী চালি তাই মৰিব বুলি ভয়তে আমি একোৱে কৰিব নোৱাৰিলোঁ। মুঠতে তাইকে বচালোঁ। তাই আজলি ছোৱালী, ভিতৰত খুব চিঞৰা চিঞৰি লাগিছে। তাইক চোৱাই নিওঁতে আমি দুটাই গুচি গৈছিলোঁ, তিনিওটা গুচি গৈছিলোঁ। বেলেগ মানুহে আমাক এনেকৈ ধৰিলে খা নাপাৰিলোঁ। সেইটোৱে বস্তু শেষ হ'ল। চাউল ধান চব তিতি গ'ল। একো নাই। এতিয়া আমি লোকৰ ঘৰত এতিয়া এমুঠি দিলে খাওঁ, নহ'লে নাই। তেনেকৈ আছে। কিবা সাহায্য পাইছেনে নাই? এতিয়া সাহায্য মানে এতিয়া চাউল তাউল কিবা এটা দিছে বা পানী বিস্কুট এটা ঠাণ্ডা পানী দিছে বা সেইখিনি দাইল। চৰকাৰে যাতে মানে আমাক অকণমান এই বিপদৰ পৰা উদ্ধাৰ কৰে। বান বিধ্বস্ত ৰজাপুলিৰ আন এক দৃশ্য। হঠাৎ অহা বানে ঘৰখন কি কৰি পেলালে চাওকচোন। বোকা পলসেৰে ভৰি পৰিছে ঘৰৰ ভিতৰ বাহিৰ। নিজৰ নথি পত্ৰ কেইটাৰ বাহিৰে একোৱেই বচাব নোৱাৰিলে। প্ৰলয়ংকৰী বানে উটুৱাই নিলে চাৰিচকীয়া বাহন। দুখে কোলাই পাচিয়ে নধৰা বন্যাৰ্তৰ মাজত হাহাকাৰ আৰু হাহাকাৰ। এনেকৈ পানী হ'ব বুলি ভবা নাছিলোঁ, কাৰণ আমাৰ এইবোৰ কোনোকালে মানে পানী নোহোৱা জেগা। প্ৰায় 5 মিনিট সময় ৰৈছোঁ, দেখিছোঁ তলত গোটেই গেটবোৰ মানুহৰ ডুবি গৈছে। সাগৰৰ নিচিনা পৰিস্থিতি। মানুহ আমাৰ ঘৰত ডুবিবলৈ অকল এহাত আৰু অলপ বাকী থাকিছে। মানে গাড়ী এই দুখনটো বেয়া হৈছে, এখনটো মোৰ ৰাস্তাত মানে এটা গছৰ ফেৰেঙনিত মানে বুৰি গৈ ওলমি আছে। মানে এখন এতিয়ালৈকে ৰেস্কিউ কৰিব পৰা নাই। আৰু এখন চাগে কেতিয়া কৰিব পাৰিম এইটো কোনো হেৰি নাই। আৰু ঘৰটো পূৰা অৱস্থা বেয়া, একেবাৰে চাব নোৱাৰা। ৱাৰ্ড্ৰপৰ ওপৰলৈকে পানী গুচি গৈছে। সকলো বস্তুৱে নষ্ট হৈ গ'ল। একোৱেই নাই, একোৱেই নাই। এইবাৰ বলক নাজিৰাৰ চন্তক বিহুবৰলৈ। কি অবৰ্ণনীয় পৰিৱেশ। ঘৰৰ এপদো সামগ্ৰী ৰক্ষা নপৰিল। বলিয়া বানে সকলো উটুৱাই নিলে। ভঁৰালৰ ধান, কাপোৰ কানি, বাচন বৰ্তন, পশুধন একোৱেই নাই। যিফালেই চাই সেইফালেই বান বিভীষিকাৰ মৰ্মান্তিক ছবি। অন্ন বস্ত্ৰ বাসস্থান হেৰুৱাই ৰাজপথত আশ্ৰয় বন্যাক্ৰান্তৰ। তিৰপালৰ তলত অনাহাৰে অনিদ্ৰাই দিন ৰাতি পাৰ কৰিছে দুৰ্ভগীয়া বন্যাক্ৰান্তই। ৰাস্তা কিনাৰত পানী বাগৰি গৈছে, ঘৰ গুচি গৈছে, মানুহ গুচি গৈছে। গৰুৰ পৰা ছাগলীলৈ মানুহ মৰিছে। ঘৰ অনিষ্ট হৈছে, থাকিবলৈ জেগা নাই। আমাৰ মানুহ মৰি গ'ল, মানুহ উঠি গৈছে। নেপালী খুটিৰ গোটেই গৰু সম্পত্তি চব উঠি গৈছে। আমাৰ জনসাধাৰণ চন্তক 107 নং গাঁও উঠি গৈছে। গোটৰ 10,000 টকাৰে কুকুৰা গৰু চব লোৱা হৈছিলে, চব ঘূৰাই লৈ গ'ল। আৰু একো নাই, আৰু কাপোৰ কানিও নাই কিনিবলৈ, চেণ্ডেলো নাই। এই অৱস্থা এয়াহে। আৰু ঘৰৰ ভিতৰত সোমাবই পৰা নাই। বস্তু পাতি চব পৰিয়ে আছে, একো উঠাবও পৰা নাই, হেৰি কৰিব পৰা নাই, চফা মানে হোৱাই নাই। একো উঠিয়ে গ'ল। কি কৰিম কি নাই মানে একো বস্তুৱে নাই, চব উঠি গ'ল। আৰু ঘৰৰ কিন্তু ফাৰ্নিচাৰ একো বস্তুৱে নাই, কাপোৰ কানি একোৱেই নাই হেৰি ভিতৰত। নাই এমুঠি চাউল, নাই এটুপি বিশুদ্ধ খোৱা পানী। ৰাস্তাৰ কাষৰ তিৰপালৰ তলতেই বিনা চিকিৎসাই ৰোগৰ সৈতে যুঁজিছে কোনোবাজনে। ৰাজপথেই হৈ পৰিছে আৰ্তজনৰ আশ্ৰয়স্থল।
কি কৰিব, কলৈ যাব, ক'ত থাকিব, কেনেকৈ সোমাব উদং ঘৰখনত? ভাবি ভাবি দিশহাৰা এইসকল বন্যাক্ৰান্ত। এনেধৰণৰ অৱস্থাটো আপোনালোকে দেখিয়ে আছে, চবেই ৰাইজে দেখি আছে আৰু গোটেই আমাৰ মানে চৰকাৰৰ মানুহো আহি দেখি গৈছে। কিন্তু আজিলৈকে আমি এতিয়া পানী শুকাই গ'ল, পানী শুকাই যোৱাৰ পাছতো আমাৰ কোনো এটাও চৰকাৰৰ মানুহ আহি চোৱা নাই, কেনেকৈ আছোঁ কেনেকৈ নাই, একো পৰিস্থিতি একো চোৱা নাই। এতিয়া খাবলৈও আমাৰ ইমান অশান্তি, থাকিবলৈও অশান্তি। এতিয়া ৰাস্তা বাটৰ কিনাৰত আমি আছোঁ, কিমান কষ্টত আছোঁ। এতিয়া পানী নাই, চাউল নাই। মোৰতো বেছিকে আৰু দুখ। এতিয়া ল'ৰাটো বেমাৰ পৰি আছে, ল'ৰাটোক লৈ মেলি মইতো এডোখৰ তিৰপালো পোৱা নাই এতিয়ালৈকে, ঘৰৰ ভিতৰতো সোমাব পৰা নাই। এতিয়া 2 দিনতো ভোকতে থাকি থাকি এতিয়া যে আজি যি জ্বলাই মেলি আৰু সিজাব লৈছে। বাচন পাতি নাই, খোৱা দোৱাৰ যোগাৰ পাতি নাই, কাপোৰ লতা নাই, অৱস্থা নাইকিয়া হৈ গ'ল ছাৰ। শাওনৰ প্ৰলয়ংকৰী বানে এইদৰেই সংহাৰ কৰিছে নাজিৰাৰ বিভিন্ন প্ৰান্তত। কেমেৰা পাৰ্চন হিমাংশুৰ সৈতে নাজিৰাৰ পৰা পৰীক্ষিত গগৈ আৰু নৱজ্যোতি বুঢ়াগোহাঁই, নিউজ লাইভ।